তো সেয়াই আৰু a new day and a new vlog এটা কথা আছে নহয় মাঘত বাঘেও কপে মানে সেই ফিলিংছটো সেই ভাইবটো মানে দেৰিকে হলেও মাঘ মাহত মানে আজিৰ এই পৰিৱেশটোত মানে ফিলিংছটো মানে পাইছো আৰু মানে মাঘত বাঘেও কপে যি ঠাণ্ডা পৰিছে না আজি চাৰিফালে কোলি হৈ আছে একদম এই ঠাণ্ডাটো 10 দিন আগতে পৰিব লাগিছিল মানে উৰুকাৰ দিনা কিন্তু এতিয়া পৰিছে আৰু মানে বতৰৰ মহিমা বুজিবই নোৱাৰি এই ৰ'দ এই বৰষুণ এই নিয়ৰ অহাকালি কি হয় নাজানো আৰু এনেকুৱা বাঘে কপা ঠাণ্ডাত দুটাই কথা মাইণ্ডত আহে এটা হ'ল কম্বলৰ তলত শুই থকা আৰু আনটো হ'ল এনেকে চশমা আৰু গপগপিয়া গৰম কাপোৰ মাৰি ওলাই যোৱা থাম্বনেইলখন দেখিটো গম পাইছে আজি আমি ক'ত গৈ আছো এতিয়া কথা হ'ল ৰাস্তা মানে কি ৰাস্তা দুটা আছে এটা হ'ল USTM হৈ যাব পাৰি খানাপাৰা দি আৰু এটা হ'ল লটাকাটা বৈশিষ্ট্য হৈ তেনেকে যাব পাৰি এটা মানে লোকেশ্যনত দেখাই আছে ইয়াৰ পৰা 10 কিলোমিটাৰ USTM হয় এটা মানে যোনটো ওচৰ হয় সেইফালে দিয়ে যাম আৰু আমি লাষ্টত ডিসিজন ললো যে আমি এই USTM হৈ যাম সেইফালে ওচৰ হয় না লটাকাটা হৈ গলে ঘুৰি একপাক ঘুৰি আৰু ৰাস্তাটো চিন নাপাওঁ ঘুৰি বহুত দূৰ যাব লাগিব সেইকাৰণে এইফালে USTM হয় শৰ্টকাট হ'ব শৰ্টকাটো হ'ব আৰু লগতে এইফালে যদি পেট্ৰল ভৰাওঁ তেতিয়াহ'লে 4 টকা কমত পাম অসমতকৈ কাৰণ এইফালে মেঘালয় পৰে মানে 94 ৰুপিছত তেল পাম সেইকাৰণে এই মাথা মাৰি আহিছোঁ আৰু এইফালে এক গলিমে দচিকাৰ পেট্ৰল এনেও বেছি নালাগে খানাপাৰাৰ পৰা জাষ্ট 10 কিলোমিটাৰহে পটকৈ গৈ পাম বেলেগ যি কি নহওক আজি কিন্তু ঠাণ্ডা কিন্তু কপাইছে একদম ফালি ঠাণ্ডা পৰিছে আজিৰ দিনত মানে লোকেল বস্তুবিলাক খাব লাগে যেনেকৈ লোকেল গাহৰি লোকেল মুৰ্গী আৰু ৰুটি চুটি খাব লাগে ৰাতি মাথা মাৰি ল'ব সেনেকৈ কিবা খোৱা এতিয়া বৰ্তমান সেই পালোঁ এই 9 মাইল যোনটো আৰ্মি কেম্প সেই পালোঁ বৰ্তমান পালোঁ 9 মাইল আৰ্মি কেম্প আৰু এইখিনি চাওক ইয়াত লিখাই আছে ইয়াৰ পৰা আছে 5.3 কিলোমিটাৰ মানে 15 মিনিটমান লাগিব আৰু চাওক ইয়াত চাওক চাইনবোৰ্ডখন মাৰাই আছে ইয়াত ক্লিয়াৰ হৈ যায় অৰণ্য দ্য মেৰিয়ান ৰিজৰ্ট ইয়াত চিধা যাব লাগিব মানে USTM হয় পাৰ হৈ তেনেকৈ ওপৰ দি যাব লাগিব তো আহি USTM পালোঁ চাওক এইখন USTM এয়া এইখন চাওক USTM আৰু ইয়াতে লিখা আছে চাওক এয়া অনলি 3 কিলোমিটাৰ মানে আমি লটাকাটা হৈ যদি আহিলোঁ হয় তেতিয়ালৈকে মানে কিমান 7-8 কিলোমিটাৰমান পালোহে হয় এতিয়া ইয়াৰ পৰা জাষ্ট 3 কিলোমিটাৰে আছে বেছি দূৰ নাই এনেকৈ চিধা এই ৰাস্তাটো দি মানে USTMৰ আগেদি এইফালে এনেকৈ যাব লাগিব আমাৰ ঘৰৰ পৰা কিন্তু এটা বস্তু ভাল যে মেঘালয়খন পটকে পায় মানে মেইন বৰ্ডাৰ লাইনত আছে ন মানে খানাপাৰাখন সেইকাৰণে মানে পটকে পায় পটকে আহি পাওঁ য'তে মন যায় তাতে মেঘালয়ত পুটুককৈ সোমাব পাৰোঁ এনেকুৱা আৰু গুগল মেপৰ মতে লটাকাটা বৈশিষ্ট্য হৈ আহিলে মানে অলপ দূৰ হৈ যায় আৰু ৰাস্তাটো কেনেকুৱা নাজানো কিন্তু এইফালে অলপ ৰাস্তাটো অলপ মানে সেই আৰু ঠেকেচা খোৱা ৰাস্তা ট্ৰাক চাক চলি থাকে ন অলপ সেইকাৰণে অলপ মানে কনষ্ট্ৰাকশ্যন এৰিয়া যে যদি আপোনালোকে লটাকাটা চাইডে আহে তেতিয়াহ'লে এনেকৈ ইয়াত চাইনবোৰ্ডখন দেখাই পাব ৰাইট টাৰ্ণ লৈ এইফালে এনেকৈ ভিতৰত সোমাই যাব লাগিব বেছি টাইম লগা নাই পটকে পালোঁ লটাকাটা এইফালে পটকে পালোঁ হয় এইফালে পটকে পালোঁ এইফালে চিধা ৰাস্তাদি যাব লাগিব বেছি দূৰ নাই আৰু এইখিনি যোনখিনি ঠাই এইখিনি মানে অসম নপৰে মেঘালয় পৰে আৰু জেগাখিনি এই উমলাংপুৰ বুলি কয় এইখিনি জেগা আৰু ৰাস্তাটো অলপ কেঁচা ৰাস্তা হয় বনাই আছে অলপকৈ তেনেকৈ গৈ আছোঁ লাহে যি ঠেকেচা বাপৰে এই ঠাণ্ডাত মানে মেঘালয়ৰ ফিলটো ইয়াত আহিয়ে পাব ওচৰত যিমান যি হওক 10 কিলোমিটাৰ ন খানাপাৰাৰ পৰা আৰু মানে কি ইয়াত ইমান ঘূৰিছোঁ ঘূৰোৱা পকোৱা ৰাস্তা মানে 1 কিলোমিটাৰটো কিয় 3 কিলোমিটাৰ হৈ গৈছে মানে ইমান মানে টাৰ্ণিং ঘূৰি গৈ আছোঁ একদম ইয়াৰে ভিতৰত যিমান ৰাস্তা আছে চব বনাইহে আছে মানে কমপ্লিট হোৱা নাই আৰু এইখিনি মানে মেঘালয়ৰ কিলিং এৰিয়া হয় জেগাখিনিৰ নাম কিবা নক্সা কাটাং বুলি কয় তো ইয়াতে গুগল মেপত পাই যাব বাৰু তো এই ৰিজৰ্টখন জাষ্ট আগত আছে অলপ বেছি দূৰ নাই জাষ্ট পামেই আৰু তো বহুত ঘূৰি পাকি আহি পালোঁ এয়া অৰণ্য দ্য মেৰিয়ান ৰিজৰ্ট এইখন চাওক গেটখন কি ধুনীয়া একদম এইখন চাওক এতিয়া ইফালে মানে পাৰ্কিং বাৰু বাহিৰত কৰিব নোৱাৰি একদম ভিতৰত কৰিব লাগিব ভিতৰত গৈ ভিতৰত স্পেচ আছে তাত কৰিব লাগিব পাৰ্কিং ইয়াৰে মেইন গেটখন কিন্তু কিছু বনাইছে দে যেনেকুৱা নাম তেনেকুৱা কনচেপ্ট আৰু ইয়াত কোনো টিকেট নালাগে একদম ফ্ৰী অফ কষ্ট ঠাণ্ডাত একদম এই বস্তুটোৱে বঢ়িয়া পাই গৈছোঁ জুই পুৱাই লৈ দাদাহঁতে জুই পুৱাই আছে বঢ়িয়াকৈ বঢ়িয়া অলপ পুৱাই লৈ ৰ'ব তাৰপিছত ভিতৰত যাম ভিতৰততো সোমাই আহিলোৱে কিন্তু এতিয়া পাৰ্কিং বিচাৰি আছোঁ ক'ত পাৰ্কিং এইফালে চাওক না ৰাস্তা একো নাই জংঘল মংঘল তাকেইতো ক'ত বা ঘূৰি আহিলোঁ ঘূৰাব লাগিব তাৰে স্কেম হৈ যাব পাৰ্কিংটো ইফালেতো একো নাই এনেকুৱা ৰ'ব চাই লওঁ ওপৰত গৈ চাই লওঁ ৰ'ব যা ইধাৰ বি পাৰ্কিং নেই কাই ক'ত আহিলোঁ সেইটো জেগা আছে যিহেতু ইয়াতে থৈ দিলোঁ দিয়ক এতিয়া ভিতৰত যাওঁ বলক ভিতৰত সোমাই আহিয়ে ইয়াত এখন চিলড্ৰেনছ পাৰ্ক পাব চাওক ইয়াতে হাতীৰ এটা মানে এই মূৰ্তি এটা আছে ভিতৰত এই পিছফালে এইখন চিলড্ৰেনছ পাৰ্ক এয়া এইখন চিলড্ৰেনছ পাৰ্ক এইখন বাৰু খালী হৈ আছে বৰ্তমান এইটো বতৰ ঠাণ্ডা বতৰ ন আজি মানুহ চানুহ ক'ত আহিব আৰু
এইফালে চিলড্ৰেনছ পাৰ্কখনত ইয়াত এটা ধুনীয়া মানে ফটো পইণ্ট আছে ইয়াত লাইটিং চাইটিং হয় বাৰু এতিয়া দিন হৈ আছে বাৰু এতিয়া লাইট জ্বলোৱা নাই চাওক এই পইণ্টটো ধুনীয়া আৰু চাওক ইয়াত খেলা ধূলা আছে ঝুলনা চুলনা আৰু এইফালে কিবা কিবি আছে আৰু চব সৰু ল'ৰা ছোৱালীৰ পাৰ্ক আৰু ইয়াত ধুনীয়া ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰি আৰু এইফালে এইটো এটা ঘৰ আছে এইটো চাগে কটেজ হয় চাগে এইটো ওপৰত কি ধুনীয়াকৈ চব বনাইছে ফুলনি চলনি ধুনীয়াকৈ আছে ভাল লাগিছে কিবা এটা আৰু মই যে কৈছিলোঁ পাৰ্কিংটো মই এনেকৈ ঘূৰি গৈছিলোঁ কিন্তু একচুৱেলি পাৰ্কিংটো এইফালেদি যাব লাগে এইফালেদি গৈ এই আগত পাৰ্কিং কৰিব লাগে মই বাৰু বাহিৰত থৈছোঁ একো নাই এতিয়া ইয়াত মানে পুখুৰী এটা আছে ধুনীয়া দেখাই আছোঁ ৰ'ব আৰু মই যোনটো পুখুৰীৰ কথা কৈছিলোঁ এইটোৱে পুখুৰী ধুনীয়াকৈ ইয়াত বটিং চটিং কৰিব পাৰে বাৰু বৰ্তমান বটিং বন্ধ হৈ আছে মানুহ জানো নাই না ধুনীয়া আৰু পুখুৰীটো ডাঙৰ আহল বহল আছে এইফালৰ পৰা এনেকৈ একদম খানাপাৰাৰ ওচৰত ৰিজৰ্ট বুলি ক'লে গ্ৰীণউড ৰিজৰ্টখন আছে কিন্তু এইখন এখন অন্য ৰিজৰ্ট বিৰাট ধুনীয়া এখন ৰিজৰ্ট মানে বহুতে নাজানে আৰু যদি আপোনালোকে লগত চকৰি লৈ আহে তেতিয়াহ'লে আশে পাশে দেখি অলপ মানে সেই নভাবিব কাৰণ চাৰিওফালে ইয়াত CCTV কেমেৰা আছে সেইকাৰণে সাৱধান যদি তেনেকুৱা কিবা কৰে মাঘত বাঘৰ কোবনি দি দিব যোনটো কপাই বাঘে সেই বস্তুটো আহি যাব অলপ আগত যোনটো মই পাৰ্কিং এৰিয়াৰ কথা কৈছিলোঁ তো ভিতৰত আহি এই ঘৰটোৰ ওচৰতে ইয়াতে মানে পাৰ্কিং ধুনীয়াকৈ কৰিব পাৰে পুখুৰীৰ লগতে ইয়াত এটা চুইমিং পুলো আছে কিন্তু চুইমিং পুলটো বিচাৰি পোৱা নাই ৰ'ব কোনফালে বা আছে বিৰাট ধুনীয়া চুইমিং পুল এটা আছে এটা তো সেয়াই আৰু এইফালে যাব পাৰিব এইফালে মানে এই খেৰৰ ঘৰ এটা আছে ৰ'ব দেখাই দি আছোঁ এইফালে এটা খেৰী ঘৰৰ দৰে জিৰণি কোঠা এটা আছে ধুনীয়া আৰু ইয়াত মানে ৰেষ্ট চেষ্ট কৰি বা তেনেকৈ মানে পাৰ্টি চাৰ্টি কৰিব পাৰে আৰু ধুনীয়া আৰু ইয়াত আৰু এইফালে এটা অপেন লাউঞ্জ আছে ইয়াত টেবুল চেয়াৰ আছে ধুনীয়াকৈ ডিনাৰ কৰে লাঞ্চ কৰে সকলোখিনি ইয়াত কৰিব পাৰে ধুনীয়াকৈ একদম অপেন স্পেচ ধুনীয়া জেগা আৰু এনেকুৱা ডেক'ৰেশ্যন কৰা আছে আৰু মই যোনটো চুইমিং পুলৰ কথা কৈছিলোঁ এইফালে যাব লাগে ভিতৰেদি বলক গৈ আহোঁ চাই আহোঁ কেনেকুৱা চাওক এইখিনি এৰিয়া ন বহুত ইণ্টাৰেষ্টিং হয় কাৰণ এইখিনিত আৰ্টিফিচিয়েল ৱাটাৰফল আছে আৰ্টিফিচিয়েল মানে নিজৰা বুলি ক'ব পাৰি যে সেইফালে মই দেখাই আছোঁ ৰ'ব এই যোনটো নিজৰাৰ পানী আছে এই পানীখিনি ৰিম'টেৰে কণ্ট্ৰল হয় যেতিয়া মন যায় তেতিয়া ওলাব পাৰে তেনেকুৱা আৰু চাওক এই ফুটা দি পানী ওলাই আছে দেখিছেনে চব কণ্ট্ৰল হৈ আছে পানীটো কিন্তু পৰি আছে দেই একদম অট'মেটিকলি এইফালে মেচিন চলাই দিছে এইফালে পানী এইফালে পৰি একদম আৰ্টিফিচিয়েল মানে নিজৰা আৰু এনেকৈ ইয়াত পানী জমা হয় ধুনীয়াকৈ ইয়াত বৈ গৈ থাকে মানে এনেকুৱা এই আছে প্ৰত্যেকটো পইণ্টত এনেকুৱা ফুটা আছে মানে কি মানুহ আহিলে মেচিনটো অন কৰি দিয়ে পানী পৰি থাকে আৰু এই আৰ্টিফিচিয়েল নিজৰাটোৰ পানী এনেকৈ বৈ ইফালেদি গৈ এনেকৈ জমা হৈ ইয়াতে থাকে আৰু তেনেকৈ কনচেপ্টটো বাৰু কিন্তু বেয়া লগা নাই কিন্তু মানে কি মেচিন খুলি দিয়ে সেইফালেদি এনেকৈ পানী পৰি এনেকৈ আহে মানে পানীটো এনে নাযায় মানে আহি তলত পৰি এইখিনিতে জমা হয় এইখিনি জমা হয় তাৰপিছত শুকোৱাৰ পিছত আকৌ মানে এনেকৈ মানে প্ৰচেছটো চলি থাকে তেনেকৈ মানে বস্তুটো এতিয়া বাৰু নহয় যদি গৰম দিনত আহে আপোনালোকে তেতিয়াহ'লে ইয়াত চুইমিং পুলত চুইমিং কৰিব পাৰে মানে চুইমিং পুলত 1 ঘণ্টা 20 মিনিটমান কৰিব দিয়ে 500 টকা লয় আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ 300 টকা লয় ডাঙৰৰ 500 টকা সৰু ল'ৰা ছোৱালী 300 টকা যদি আপোনালোকৰ চুইমিং কষ্টিউম আছে তেতিয়াহ'লে আনিব পাৰে নহ'লে যদি নাই তেতিয়াহ'লে ইয়াৰ পৰা প্ৰভাইড কৰে এই গৰম দিন হ'লেতো কথাই নাছিল ঠিক ধুমকৈ জাপ মাৰি দিলোঁ কিন্তু উপায় নাই ন এতিয়া ঠাণ্ডা দিন কঁপি আছোঁ আজি বতৰো একদম এই বাঘে কপা ঠাণ্ডা আজি উপায় নাই আৰু তো চুইমিং পুল চালোঁ এতিয়া বেলেগ চাইডে যাওঁ বলক আৰু জেগাখিনি ধুনীয়াই কিন্তু খালি এইফালে চাব পাৰে এটা ধুনীয়া পেইণ্টিং আছে চাওক এই নাও দি এনেকৈ গৈ আছে এয়া আৰু এইফালে চাওক এইটো এটা মানে কালচাৰেল হেৰি এটা আছে এইটো কি বুলি কয় আপোনালোকে জনাবচোন এইফালে এইখন অৰণ্য ৰিজৰ্টৰ মেইন ৰেষ্টুৰেণ্ট সেইখন আৰু বাহিৰতো বহি খাব পাৰে ধুনীয়াকৈ একদম অপেন স্পেচ আছে বঢ়িয়া পৰিৱেশ এতিয়া বলক বাহিৰৰ ফালে যাওঁ বাহিৰত কি আছে চাই আহোঁ বলক এইফালে এখন মানে মজা কনচেপ্টৰ এখন মানে ডাইনিং হল দেখিছোঁ এইখন ডাইনিং এয়া চকী ইয়াত বহিব পাৰে মানে এই কাঠৰ কনচেপ্ট আৰু যোনটো মানে কি আৰু অৰণ্য যিবোৰ থাকে আৰু তেনেকুৱা মানে বাঁহৰ সেই আৰু গছৰ মূৰা তেনেকৈ সেই হিচাপত বনাইছে আৰু এইফালে চাওক এয়া বটিং পইণ্ট ইয়াত বটিং কৰিব পাৰে ইয়াত ধুনীয়া এটা ভিউ আহে আৰু মজা ইয়াত বহি আপোনালোকে অৰ্ডাৰ দিয়ক সন্মুখৰ পৰা এই সন্মুখত সেইখন ৰেষ্টুৰেণ্টখন আছে তাৰ পৰা অৰ্ডাৰ দি ধুনীয়াকৈ ইয়াত বহি খাই পাৰোঁ মজাকৈ ইয়াত বহি খানা খোৱাৰ একদম ফিলেই বেলেগ চাওক এই সৰু শিলগুটি আছে অৰিজিনেল একদম আৰু চাওক এই টেবুলখন যোনখন আছে আৰু ইয়াত এটা চকীখনত যোনখন আছে ইয়াত যোনটো পিছৰ মানে পিঠি দিয়া যোনটো জেগা এটা কমফৰ্টেবল আৰু এনেকৈ সেই হিচাপত বনাইছে একদম কনচেপ্টটো একদম মজা চাওক ইয়াত ভৰি দিয়া জেগা আছে এনেকুৱা বঢ়িয়া আৰু ওপৰত এই চালি দিয়া আছে এনেকৈ এতিয়া এটা বস্তু দেখাওঁ আপোনালোকক এইটো চাওক এই ঘৰটো কেনেকুৱা লাগিছে মজা নে এইটো ঘৰ নহয় একচুৱেলি এইটো টয়লেট হয় জেণ্টছ আৰু লেডিজ টয়লেট কি মজাকৈ বনাইছে এইখন ৰিজৰ্টত আপোনালোকে ৰবৰৰ বাগান দেখিবলৈ পাব ওপৰত গৈছোঁ যে এই ওপৰত ভৰপূৰ ৰবৰৰ গছ আছে এইফালে চাওক চাৰিওফালে এইবোৰ মানে কি জিৰণি কোঠা ধুনীয়াকৈ ইয়াত আহি আড্ডা চাড্ডা দিব পাৰে চাৰিওফালে এইবোৰ আৰু এইবোৰ চব ওপৰত যে দেখিছে যে এইবোৰ চব ৰাবাৰৰ বাগান হয় চব ৰাবাৰৰ বাগান ওপৰত গৈ দেখাই আছোঁ বলক মজা প্লেচ দেই ওপৰত মানে তলত থাকোঁতে গম পোৱা নাছিলোঁ এই যিমান যি ৰবৰৰ গছ আছে চব মানে ইয়াৰ পৰা ৰবৰ যদি ওলাব পাৰিলোঁ ভাল লাগিলে হয় কিন্তু এইডাল গছত বাৰু আছে চাওঁ ৰ'ব এবাৰ এইয়া এই দেখিছেনে এইয়া এইবোৰ ৰবৰ গোটেই ৰবৰ টানি টানি ওলাই আছোঁ এইবোৰ চাওক এইবোৰ এনেকৈ ওলাব পাৰি এনেকৈ আৰু বিচাৰ এটাও কিন্তু এইটো ৰবৰ দিছোঁ মই এইখিনিত একদম মানে ৰিল চিল বনোৱা একদম মজা হ'ব কিন্তু এইটো পাথৰ থৈ দিছোঁ এনেকৈ তাৰপিছত পাথৰ একদম মজা ভাল লাগি আছে কিবা এটা এই পৰিৱেশটো মানে সেইখিনি ভাল লাগিছিল কিন্তু এইখিনি মানে বৰ্তমানৰ কাৰণে বেষ্ট পাইছোঁ মানে কি বঢ়িয়া পৰিৱেশ সেইখিনি পিকনিক চিকনিক খাব ভাল কিন্তু পিকনিক খাব নিদিয়ে ন উপায় নাই আৰু
এইখিনি এৰিয়াত কিন্তু এটা বস্তু ভাল হ'ব মানে কি এডাল গছৰ পৰা আন এডাল গছলৈকে এনেকৈ যদি মানে জুলনা বান্ধি দিয়ে জুলনা বান্ধিলে মানে ধুনীয়াকৈ ৰেষ্ট কৰিব পাৰিব বা মানে এট্ৰেক্টিভ প্লেচ হ'ব আৰু এইখিনি তথাপিতো ভাল লাগিছে কিবা এটা তাৰপিছত জুলনাখন মানে ধুনীয়াকৈ মানে শুই ৰেষ্ট ল'ব পাৰে আৰু কিন্তু এটা কথা মোৰ বেছি ভাল লাগিছে যে ইয়াত কোনো ধৰণৰ মানে টিকেট নাই একদম ফ্ৰী অফ কষ্ট হয় আপোনালোকে আহিব পাৰে বঢ়িয়াকৈ বেলেগ যি কি নহওক এইখিনি জেগাত মানে ফটোশ্বুট কৰিব বঢ়িয়া কিন্তু মানে লোকেশ্যনটো বঢ়িয়া একদম পাত চাত পৰি থাকে একদম বেলেগ ফিল আহে আৰু ৰাবাৰৰ বাগানৰ পৰা নামি আহি ইয়াতে ধুনীয়া কটেজ আছে মানে ভাল সজাইছে আৰু এইবোৰ চব কি ধুনীয়াকৈ বনাইছে ভাল লাগে পৰিৱেশটো বিৰাট একদম নেচাৰেল পৰিৱেশ ধুনীয়া আৰু এতিয়া বলক তলত গৈ আছোঁ বলক আৰু কি আছে চাই আহোঁ ৰাবাৰৰ বাগানৰ ওচৰত ইয়াতে মানে ধুনীয়া এটা মানে বহা প্লেচ এটা আছে ধুনীয়াকৈ ইয়াত মানে জিৰণি ল'ব পাৰে গছ গছনি আছে ধুনীয়াকৈ একদম আৰু বতাহ চতাহ দি থাকিলে বেছি ভাল লাগে মানে গৰম দিনত যেতিয়া আহিব ন ইয়াত একদম মজা লাগিব কিন্তু জুলনা লগালে ভাল লাগিব বুলি কৈছিলোঁহে চাওক এয়া জুলনা লাগি গৈছে এইফালে লাগিছিল আগৰ পৰা লগুৱাই আছে এয়া জুলনা চাওক ইয়াত জুল দিব পাৰিনে নাদিবা বহি চাওঁ ৰ'ব এবাৰ আহিছোঁ যিহেতু চব ফাইদা উঠাই লওঁ বঢ়িয়া নপৰিলে হ'ল ভাই পৰিলে পৰিম আৰু কি মজা লাগি আছে ইয়াতকৈ আনন্দ নাই আৰু কোনোবা যদি একদম বিন্দাছ 3 ঘণ্টামান এনেকৈ জুলাই থাকিলে হয় মোক কি মজা লাগিলে হয় কিন্তু উপায় নাই আৰু মজা দে পাওঁ তো জুলনাৰ পৰা নামি দিওঁ ৰ'ব বহুত জুলিলোঁ এতিয়া লাহেকৈ ওলাই দিওঁ আৰু এই কুচ অলপ দুটামান ফটো মাৰি ওলাই দিওঁ আৰু লাহেকৈ আৰু এটা বস্তু দেখাবলৈ বাকী আছে ৰ'ব এইখন মেইন গেট দেখিছে এইখন মেইন গেট হ'ল এতিয়া এইটো চাইডে যায় এইটো চাইডে এটা বস্তু আছে মানে ফিল্ড এখন আছে ডাঙৰ এতিয়াহে গম পালোঁ একচুৱেলি তাৰে পাৰ্কিং মেইন এৰিয়াটো এইফালে পাৰ্কিং এৰিয়া চাওক এইফালে পাৰ্কিং কৰি ল'ব পাৰে কি ধুনীয়া স্পেচ আছে এইফালেও কৰিব পাৰে এইটোৱে মেইন এৰিয়াৰ ওপৰত কিবা লঞ্চ আছে বোলে বলকচোন চাই আহোঁ কেনেকুৱা লঞ্চ মানে দেখোন এইটো কিবা ক্ৰিকেট ফুটবলৰ সেই ফিল্ড যেন লাগিছে ক্ৰিকেট চিকেট খেলে নেকি ইয়াত ওপৰত আহিলোঁ আৰু ইয়াত এখন ডাঙৰ এখন ফিল্ড এখন আছে এই ফিল্ডখনত মানে কি ধৰি লওক কিমান মানে বিশেষ প্ৰগ্ৰেমবিলাক ইয়াতে হয় ধৰি লওক খ্ৰীষ্টমাছ প্ৰগ্ৰেম বা বিয়া বাৰু বা ইয়াত যদি পাৰ্টি চাৰ্টি দিব খোজে বিয়াৰ তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ দিব পাৰে ধুনীয়া স্পেচ আছে ফ্ৰী অফ কষ্ট নহয় বাৰু কিবা এটা ভাড়া লয় ইয়াত তো ধুনীয়াকৈ ইয়াত মানে এই অকেজনটো মানে ইয়াত এনজয় কৰিব পাৰে চেলিব্ৰেট কৰিব পাৰে ধুনীয়াকৈ এইফালে এটা এডাল আমৰ গছ দেখিছোঁ এই আমৰ গছডালত যোনটো মানে টাব বুলিয়ে কৈছোঁ আৰু য'ত ফুটা আছে টাবডাল মানে চাকিৰ শ্বেপত আছে চাওক একদম চাকি এটা আৰু ডাঙৰ প্ৰকাণ্ড ধুনীয়াকৈ বনাইছে আৰু ভাল লাগিছে একদম তো সেই আছিল অৰণ্যৰ মাজত এখন বিশাল ৰিজৰ্ট যাৰ নাম হয় অৰণ্য দ্য ৰিজৰ্ট তো মানে ভিডিঅ'টো কেনেকুৱা বুলি জনাব আপোনালোকে আহিব একদম টিকেট চিকেট নালাগে ফ্ৰী অফ কষ্ট হয় বঢ়িয়া আৰু ভিতৰত বঢ়িয়া পৰিৱেশ ধুনীয়া ধুনীয়া ফটো মাৰিব পাৰে ৰিল বনাব পাৰে ভাল পৰিৱেশ আৰু থাকিব পাৰে গোটেইখিনি আছে তো কেনেকুৱা বুলি জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা